ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, এই প্ৰাৰ্থনা মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছো। সকলো ছাবস্ক্ৰাইবাৰ দৰ্শক শ্ৰোতা সকলোৰে যাতে সমৃদ্ধি আহে, উন্নতি আহে, প্ৰত্যেক পলে শান্তিৰ বাতাবৰণ থাকে। আৰম্ভ কৰিছো বিশেষ ৰাশিফল। হনুমান জয়ন্তীত 5টাকৈ ৰাশিৰ ওপৰত থাকিব বুলি কোৱা হৈছে। বজৰংবলীৰ আশীৰ্বাদ হনুমান জয়ন্তীৰ দিনাখনৰ প্ৰায় সকলো প্ৰকাৰৰ সমস্যাৰ অৱসান হ'ব, উন্নতি আহিব, অগ্ৰগতি আহিব, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰিব, বিভিন্ন প্ৰকাৰৰ সমৃদ্ধি আহিব। চৈত্ৰ পূৰ্ণিমাত পালন কৰা হ'ব হনুমান জয়ন্তী। হনুমান জয়ন্তী জ্যোতিষাস্ত্ৰৰ দৃষ্টিকোণ অনুযায়ী হনুমান জন্মোৎসৱৰ যি এই দিনাখন বিশেষ গ্ৰহসকলৰ সংযোগ দেখা গৈছে আৰু ৰাজযোগ প্ৰস্তুত হৈছে। এই দিনাখন হনুমান জয়ন্তীৰ দিনাখন আপোনালোকে জানি থওক, বিশেষ ৰাজযোগ প্ৰস্তুত হৈছে। এই বিশেষ ৰাজযোগে আপোনাক সমৃদ্ধি দিব, সৰ্বত্ৰে অগ্ৰগতিৰ বতৰা দিব পাৰে। এনে ধৰণৰ কেইটামান উপায় মই আপোনালোকক আজি জনাম। আপোনালোকে যদি এইকেইটা উপায় ব্যৱহাৰ কৰে তেনেহলে বজৰংবলী প্ৰভুৰ আশীৰ্বাদ সৰ্বত্ৰে থাকিব। সকলো প্ৰকাৰৰ ভয়ৰ পৰা মুক্তি নিশ্চয়কৈ পাব। বিভিন্ন প্ৰকাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰা যায়। এনে ধৰণৰ কিছু ৰীতি নীতি নিয়ম মই আপোনালোকক এই ভিডিঅ'টোৰ মাজতে জনাবলৈ চেষ্টা কৰিম। 2025 বৰ্ষৰ 12 এপ্ৰিলৰ দিনাখন শনিবাৰ হনুমান জয়ন্তী বা প্ৰভু হনুমানৰ জন্মোৎসৱ। ভগৱান বজৰংবলীৰ জন্মোৎসৱ মীন ৰাশিত প্ৰস্তুত হৈছে পঞ্চগ্ৰহী ৰাজযোগ। পঞ্চগ্ৰহী ৰাজযোগ বুধ, শুক্ৰ, শনি, ৰাহু আৰু সূৰ্য মীন ৰাশিত একেলগে একত্ৰিত হৈ বুধাদিত্য ৰাজযোগ প্ৰস্তুত কৰিছে, শুক্ৰাদিত্য ৰাজযোগ প্ৰস্তুত কৰিছে, লক্ষ্মী নাৰায়ণ ৰাজযোগ প্ৰস্তুত কৰিছে, মালব্য ৰাজযোগো দেখা গৈছে। এই বহুকেইটা ৰাজযোগী বিভিন্ন প্ৰকাৰে উন্নতি দিব পাৰে, অগ্ৰগতি দিব পাৰে বুলি কোৱা হৈছে আৰু অত্যন্ত উপকাৰী হিচাপে বহুকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। কোন কোন ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব তাক আমি জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ ওচৰত। এতিয়ালৈকেও যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। বিভিন্ন প্ৰকাৰৰ হিন্দু সনাতন ধৰ্মত বিশ্বাসী ব্যক্তিসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চাই থকা অসমবাসী ৰাইজ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। অসমীয়া নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এই সাংঘাতিক দুৰ্লভ ৰাজযোগ, এই ৰাজযোগৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। আপোনালোকৰ জন্মকুণ্ডলী যদি চাই ল'ব বিচাৰে স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত আপোনালোকৰ জন্মকুণ্ডলী চাই দিয়া হ'ব। হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব, কি তথ্য লাগিব সবিশেষ আমি আপোনালোকক মেছেজত প্ৰেৰণ কৰিম আৰু আপোনালোকে সেই ধৰণে যদি তথ্যখিনি দিব পাৰে তেনেহলে আপোনাৰ জন্মকুণ্ডলী অতি সোনকালে চাই দিয়া হ'ব। গতিকে এই তথ্য আপোনালোকক জনালো, নিশ্চয়কৈ আপোনালোকৰ কোনো নহয় কোনো ক্ষেত্ৰত কামত আহিব। এতিয়ালৈকে আমাৰ চেনেলৰ পৰা বিভিন্নজন ব্যক্তি অসম উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা জন্মকুণ্ডলী প্ৰস্তুত কৰি লৈছে, জন্মকুষ্ঠী প্ৰস্তুত কৰি লৈছে, লগতে লৈছে গ্ৰহৰ বিভিন্ন ধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা। সুফল যিসকলে লাভ কৰিছে সুফল তেওঁলোকে এটা অনুৰোধ জনাইছো আপোনালোকক, আমাৰ ভিডিঅ'সমূহ আপোনালোকেও চাই জানো। কমেণ্টত আপোনালোকে কি ধৰণে আমাৰ চেনেলৰ পৰা সুফল পাইছে এবাৰ জনাবচোন। অন্তত গম পোৱা যাব বা যিসকলে বিশ্বাস অবিশ্বাসৰ মাজত তেওঁলোকে থাকে, গতিকে কমেণ্টত আপোনালোকে জনাব আপোনালোকে কি ধৰণে সুফল লাভ কৰিছে আমাৰ চেনেলৰ ফালৰ পৰা। জনাবলৈ নাপাহৰিব, অনুৰোধ জনাইছো। হনুমান জয়ন্তীৰ দিনাখনৰ পৰা ভাগ্য পৰিৱৰ্তন হ'ব বৃষ ৰাশিৰ।
বৃষ ৰাশিৰ ভাগ্য পৰিৱৰ্তন হ'ব বুলি কোৱা হৈছে। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বজৰং বলীৰ বিশেষ আশীৰ্বাদ থাকিব বুলি কোৱা হৈছে। যি পঞ্চগ্ৰহী ৰাজযোগ, 4টাকৈ বিশেষ ৰাজযোগ প্ৰস্তুত হৈছে, এই 4টা ৰাজযোগৰ ফলত আপোনালোকৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে উন্নতি আহিব, অগ্ৰগতি আহিব। ইয়াৰ লগে লগে কৰ্মৰ ক্ষেত্ৰত আপুনি যি কৰ্মৰ লগতে জড়িত নহওক কিয় প্ৰত্যেকটো কৰ্মৰ ক্ষেত্ৰতে সফলতা আহিব অগ্ৰগতি, আহিব উন্নতি বুলি কোৱা হৈছে। ৰৈ থকা কৰ্মসমূহ সিদ্ধ হ'বলৈ লাহে লাহে আৰম্ভণি কৰিব। এনেধৰণৰ পথ আপুনি দেখিব, যি পথে আপোনাক অগ্ৰগতিলৈ বা অগ্ৰগতিৰ দিশলৈ লৈ যাবলৈ ধৰিছে। সেয়াই হৈছে গ্ৰহৰ খেল। বিশ্বাস কৰা সকলে বিশ্বাস কৰে, নকৰা সকলে নকৰে। যিসকলে বিশ্বাস কৰে তেওঁলোকে নিশ্চয়কৈ ফলাফল পাইছে। গতিকে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলৰ বিবাহৰ যুগৰ ক্ষেত্ৰত বাধা আছিলে, বিভিন্ন ক্ষেত্ৰত বহু সময় ধৰি বিচাৰ খোচাৰ কৰাৰ পাছতো বিপৰীত লিংগ বা আপোনাৰ যিসকলৰ পাত্ৰৰ প্ৰয়োজন পাত্ৰ বিচাৰি পোৱা নাই, যিসকলৰ পাত্ৰীৰ প্ৰয়োজন পাত্ৰী বিচাৰি পোৱা নাই, সেই সমস্যাৰ পৰাও পৰিত্ৰাণ লাভ কৰিব বা সুখবৰ লাভ কৰিব। সম্পৰ্ক সম্বন্ধীয় কথাখিনিত ভাল এক ফলাফল লৈ আহিছে বুলিও কোৱা হৈছে। গতিকে এই বিশেষ শুভ সময়ত আপোনালোকৰ উন্নতিৰে ভৰা হ'ব, অগ্ৰগতিৰে ভৰা হ'ব, মন শান্তিৰে থাকিব, অগ্ৰগতিৰ বাতাবৰণো আহিব। এই বিশেষ শুভ মুহূৰ্তত বজৰং বলীৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত কি ধৰণে থাকিব, বজৰং বলীৰ শুভ দৃষ্টি পাবলৈ কি কাম কৰিব লাগিব, সবিশেষ ভিডিঅ'টোৰ মাজতে জনোৱা হ'ব। স্কিপ নকৰিব ভিডিঅ'টো। ভাগ্যশালী ৰাশি 2, ভাগ্যশালী ৰাশি দ্বিতীয়, ভাগ্যশালী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অত্যন্ত শুভ। এনেধৰণৰ শুভ যোগ আহিব যি আপুনি পৰিকল্পনাও কৰা নাছিল। এনেধৰণৰ শুভ যোগ আহিছে বুলি কোৱা হৈছে। 4টাকৈ ৰাজযোগ প্ৰস্তুত হৈছে আৰু বিশেষ 4 ৰাজযোগৰ ফলতে আপোনালোকৰ উন্নতি আহিব, অগ্ৰগতি আহিব। বিশেষভাৱে সফলতা বিভিন্ন ক্ষেত্ৰত আহিব আৰু সফলতাৰ চাবিকাঠি আপোনাৰ হাতৰ মুঠিত থাকিব বুলি কোৱা হৈছে। অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিৰ লগতে আত্মবিশ্বাস আহিব, আত্মবিশ্বাস বাঢ়িব আপোনালোকৰ। আত্মবিশ্বাস আপুনি যি কৰ্মই নকৰক কিয়, সেই কৰ্মত কিন্তু আপোনালোকৰ আত্মবিশ্বাস প্ৰচুৰ পৰিমাণে বৃদ্ধি হ'ব, সেয়া নিশ্চিত। বিশেষভাৱে চাকৰি বিচাৰি থকা ব্যক্তিসকল আপোনালোকৰ বাবে আছে বিভিন্ন ধৰণৰ ভাল খবৰ। বিভিন্ন প্ৰকাৰে সমৃদ্ধিৰ বাট প্ৰশস্ত হ'ব, সমৃদ্ধিৰ বতৰা আহিব, মন সন্তুষ্টিৰে ভৰা হ'ব বুলি কোৱা হৈছে হনুমান জয়ন্তীৰ দিনাখনৰ পৰাই। বৃশ্চিক ৰাশি অন্য এক ভাগ্যশালী ৰাশি। বজৰংগ বলীৰ আশীৰ্বাদত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত পদোন্নতি, সমৃদ্ধিৰ বতৰা, উন্নতিৰ বতৰা, আশাৰ বতৰা দেখা গৈছে। শিক্ষাৰ্থীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উচ্চ শিক্ষা, উচ্চ বিদ্যা যিসকলে আহৰণ কৰি আছে, বিভিন্ন ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিভিন্ন ঠাইত বিভিন্ন ধৰণে বিদ্যা শিক্ষা ল'বলৈ বিভিন্ন কষ্ট কৰি আছে, তেওঁলোকৰ বাবেও আছে বহু পৰিমাণে ভাল খবৰ। শিক্ষা বিদ্যা মা সৰস্বতীৰ আশীৰ্বাদ থাকক, এই প্ৰাৰ্থনা মা সৰস্বতীৰ ওচৰত। পৰীক্ষাৰ্থীসকলৰ ভাল খবৰ আহিব, মনৰ আত্মবিশ্বাস বাঢ়িব, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ, বাছনি পৰীক্ষা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ হাৰ বহু পৰিমাণে বৃদ্ধি পাব। কুম্ভ ৰাশি আন এক ভাগ্যশালী ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ হনুমান জয়ন্তীৰ দিনাখনৰ পৰাই বজৰংগবলীৰ আশীৰ্বাদত 5টাকৈ যি গ্ৰহৰ একত্ৰিত হৈ বহুকেইটা ৰাজযোগ প্ৰস্তুত কৰিছে, এই ৰাজযোগৰ ফলত বহু পৰিমাণে শুভ ফল দেখা গৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই উপকাৰী, খুব উপকাৰী আপোনালোকৰ বাবে। অতিকে প্ৰভাৱশালী হ'ব এই বিশেষ সময়। চৈত্ৰ পূৰ্ণিমা, বজৰংগবলীৰ আশীৰ্বাদ, হনুমান জয়ন্তীৰ দিনাখনৰ পৰাই
যি ধৰণে আপোনালোকৰ গ্ৰহৰ আশীৰ্বাদ থাকিব ঠিক তেনেধৰণে বজৰংগবলীৰ আশীৰ্বাদো আপোনালোকে পাব। কৰ্ম জীৱনত অগ্ৰগতি, চাকৰি প্ৰাপ্তিৰ যুগ, অৰ্থনৈতিক উন্নতি, কৰ্মত উন্নতি, বিভিন্ন ধৰণৰ অৰ্থনৈতিক পথ প্ৰশস্ত হ'ব, যিয়ে আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি কোৱা হৈছে। পৰিয়ালত এনেধৰণৰ ভাল ভাল খবৰ আহিব, যি খবৰে মনত আনন্দ দিব, উন্নতি দিব আৰু দিব অগ্ৰগতিৰ বতৰা। মীন ৰাশি ভাগ্যশালী ৰাশি, অন্যতম ভাগ্যশালী ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকল। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আছে চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্ম প্ৰাপ্তিৰ যুগৰ লগতে কৰ্ম জীৱনত অগ্ৰগতি, সম্পদ লাভৰ যুগ, অৰ্থনৈতিক উন্নতিৰ যুগ। এই বিশেষ শুভ যুগৰ কথা আপোনালোকক জনালো। নিশ্চয়কৈ আদৰি ল'ব বুলি ভাবিছো। এই বিশেষ ভিডিঅ' কেৱল আপোনালোকৰ বাবে প্ৰস্তুত কৰা হয়। এই বিশেষ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। ধন্যবাদ।